ইয়া আপোনালোকে দেখিছে জাকে জাকে গৰু আৰু ইমান গৰু কেনেকৈ চম্ভালিছে দাদাসকলক আমি কুৱেশ্যন কৰিব বিচাৰি সুধিম এতিয়া আপোনালোকে ভিডিঅ'টো আপোনালোকৰ মাজত সুন্দৰ এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব এই ভিডিঅ'টো হৈছে আমি ঘৰত কি কৰোঁ এটা গৰু থাকিলে আমি হিয়া কৰোঁ যে এইটো তই নি মোৰ সময় নাই তই নি এনেকুৱা ঠিক তেনেকুৱা ক্ষেত্ৰত মই দেখিছোঁ যে হঠাতে ৰাস্তাত দেখিলোঁ এই বাগানৰ নাগৰিকজনী বাগানৰ ওচৰত মানে এজন মানুহ এনেকুৱাকৈ গৰু পুহিছে পালিছে মানে কেনেকৈ চম্ভালিব সেইটোৰ বিষয়ে এয়া চোৱা এয়া গৰু এয়া চোৱা এটা নহয় হাজাৰ হাজাৰ গৰু মানে ইয়াতে কি কৰে মানে হাজাৰ হাজাৰ গৰু মানে সিহঁতে কি কৰি আছে বৰ্তমান পুহি আছে কেনেকৈ পুহি আছে মই বৰ্তমান মই সিহঁতক সুধিম আৰু আপোনালোকক জনাম চোৱা ইমান গৰু মানে কেনেকৈ আনে আৰু এই গৰুকেইটা ক'ত ক'ত যায় কি কৰে ঘাঁহ কেনেকৈ খায় সেইটোৰ বিষয়ে মই সুধিম বৰ্তমান ইহঁতক সুধিম আমি এটা এয়া ইয়াতে গৰুৰ মালিক আছে মই গৰুৰ মালিকক মই বৰ্তমান হেৰি কৰিম সুধিম ইয়াৰ বিষয়ে দাদা এয়া চোৱা গৰু কি ধুনীয়া ধুনীয়া সৰু সৰু গৰু বা এইটো আপোনালোকৰ কি বুলি কয় গৰুকেইটা আপোনালোকৰে না এয়া চোৱা গৰু ইয়াত চোৱা ইমান হাজাৰ হাজাৰ গৰু কেইটামান গৰু আছে এতিয়া বৰ্তমান ইয়াত হিচাপ নাই না আৰু যেতিয়া নেকি আপুনি গৰুকেইটা লৈ যায় গোৱালি আছে না বান্ধা আছে মানে হেৰি কিমান ডাঙৰ এৰিয়া যিটো আপোনালোকৰ মতলব 2-3 বহুত 15-20 জনৰ বাগানত কাম কৰে তাৰ গৰু হয় যে হয়তো 4টা 5টা এনেকে এতিয়া বৰ্তমান আপোনালোকে দুইজনে চম্ভালি আছে এই গৰুকেইটা একজন আগত আছে তিনিজনে আপোনালোকে চম্ভালিছে এই গৰুকেইটা আপোনালোকে হেৰি কৰোঁতে একো মানে প্ৰব্লেম নহয় না নহয় খুব ভাল কাম কৰিছে মানে এই গৰুকেইটা আনাৰ পিছত মানে গৰুকেইটা ক'বাই ক'বাই যায় নেকি ইমান গৰু আপোনালোকৰ মনত থাকে নাই মানে এৰি দিয়াৰ পিছত মনতো থাকো হা থাকে না মানে ইয়াতে গৰুকেইটা লাষ্টত যেতিয়া আনাৰ সময়ত নিজে নিজে আহে নেকি নিজে নিজে আহে না বা খুব ধুনীয়া আৰু আপোনালোকে বহুত ভাল কাম কৰি আছে ইমান এই গৰুকেইটা নিবিছে না নেবেচে না বেচে দামৰাগিলা বেচে না আৰু কাৰোবাক যদি গৰু চৰু লাগে আপোনালোকৰ তাত পোৱা যাব যেতিয়াবা বিক্ৰী তাৰমানে মই আপোনালোকক কিয় সুধিলোঁ জানানে ধৰি লওঁ আমি যেতিয়া নেকি গৰু মানে হেৰি ঘৰত 2টা বা 3টা গৰু থাকে আমি মানুহ থাকোঁ আমি 5-6জন মানুহ কি হয় গৰুকেইটা আমি নিবৰ কাৰণে কি হয় তই লৈ যা মোৰ সময় না মই ক'ৰবাত যাব লাগে আপুনি লৈ যাওক এনেকুৱা চিষ্টেমৰ বহুত হিয়া লাগে সেইটোৰ কাৰণে আপোনালোকক দেখি কেনে মই কুৱেশ্যন এটা সোধোঁ বুলি কেনে আপোনালোকক আজি এইখিনি সুধিলোঁ ভাল লাগিল দে ভাল লাগে চোৱা আপোনালোকে মই ইয়াতে কি আহিলোঁ আপোনালোকে নিশ্চয় গম নাপায় চাগে মই আহিলোঁ ইয়াৰটোৰ কাৰণে আহিলোঁ যে মই এইটোৰ কাৰণে আহিলোঁ যে আপোনালোকে গম নাপায় মই সদায় লক্ষ্য কৰি থাকোঁ যে ইমানকেইটা গৰু মানে কেনেকৈ চম্ভালি আছে আমাৰ এটা দুটা ঘৰত যদি গৰু থাকে মানে সেই তই নি মোৰ সময় নাই মই অমুকত যাব লাগে মই কিবা কৰি আছোঁ মোৰ সময় নাই ক'ৰবাত যাব লাগে ঠিক তেনেকুৱা ধৰণৰ আমাৰ ঘৰ এখনত কি কৰা হয় হিহা লগা হয় এটা যদিও গৰু থাকে মানে মানুহ যদি 5-6জনো থাকে মানে নিয়াৰ কাৰণে কাৰো সময় নাথাকে হয় না নহয় কাৰোবাৰ সময় থাকে নেকি নাথাকে তেনে ক্ষেত্ৰত মই এইভাগে সদায় ইয়াতে কামত সদায় কামত আহিলে মই দেখিছোঁ মানে ইমানকেইটা গৰু মানে এজন চম্ভালি আছে সেই গৰুকেইটা মোৰ মানে মনত এটা কুৱেশ্যন হ'ল আৰু এই কুৱেশ্যন হোৱাৰ কাৰণে মই ভাবিলোঁ যে এদিন মই ভিডিঅ' বনাই কিনে আপোনালোকৰ মাজত লৈ আহিম বুলি আৰু আজি ঠিক টাইমতে মই আপোনালোকৰ মাজত মই ভিডিঅ'টো লৈ আনিব পাই মই বহুত সুখী হৈছোঁ আৰু আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু মৰম দিব এনেকৈ চোৱা গৰু আমাৰ এটা ঘৰৰ সম্পদ আৰু যাৰ নেকি ঘৰত গাই গৰু বা গৰু নাথাকে সেইসকলৰ কি নাথাকে বোলে লক্ষী নাথাকে হয় না নহয় ক'ব নোৱাৰোঁ কিন্তু কথাটো হয় আৰু কাৰণ আগৰ দিনত বহুত গৰু আছিল কাৰণে মানুহৰ অভাৱ বেছি নাছিল আৰু এতিয়া কি হৈছে গৰু নাথাকাৰ কাৰণে নোপোহাৰ কাৰণে অভাৱৰ মানে বহুত অভাৱ হৈ আছে ঠিক তেনেকুৱাকৈ উপলব্ধি হয় আৰু অনুমান কৰিছোঁ ঠিক তেনেকুৱাই হৈ আছে আৰু ঘৰত মানে এটা হ'লে গৰু থাকিব লাগে হয় না নহয় আৰু ঠিক তেনেকৈ গৰুবিলাক পুহিব পাৰিলে ভাল আমাৰ হয় না নহয়
সেইটোৰ কাৰণে মই দিলোঁ যে আপোনালোকে ইমানকেইটা গৰু কেনেকৈ চম্ভালি আছে ঠিক তেনেকুৱা ক্ষেত্ৰত মই আজি দাদাহঁতক কুৱেশ্যন কৰিলোঁ আৰু বুজিব পাৰিছোঁ যে যিকেইটা গৰু সেইকেইটা গৰু মানে 3জন মানুহে চম্ভালি আছে আৰু যেতিয়া নেকি গৰুকেইটা লৈ আহে মানে ঘৰৰ পৰা ইয়াতে যেতিয়া এৰি দিয়াৰ পিছত খাই থাকে তাৰপিছত এজন চাই থাকিব 2জনমান খাদ্য খাই আহিব আৰু এজন চাই থাকিব এজনটো ভাত খাই আহিব ঠিক তেনেকৈ চোৱা চিতা কৰি গধূলি সিহঁতে আকৌ মানে লৈ যায় ঘৰলৈ নি কেনে গোৱালিত থৈ দিয়ে আৰু গোৱালিত থৈ দিয়াৰ পিছত সিহঁতৰ অকল সেইটোৱে কাম মানে অকল গৰু চোৱা মানে যিখন আমাৰ নাগৰিজুলি চাহপাত বাগান সেই চাহপাত বাগানৰ মানে মালিকৰ গৰু আৰু মই সুধিলোঁ যে ইমানকেইটা গৰু যে আপোনালোকে পুহি আছে সেই গৰুকেইটা আপোনালোকে বিক্ৰী কৰে নে নকৰে ইহঁতে কৈছে দমৰা গৰুবিলাক আৰু যিবিলাক অলপ ডাঙৰ হৈছে সেই গৰুকেইটা আমি বিক্ৰী কৰোঁ বুলি কেনে কৈছে আৰু জানিব পাৰিলোঁ মোৰ এটা মনত কুৱেশ্যন আছিল সেই কুৱেশ্যনটো মানে আজি নাইকিয়া কৰিব পাই মই আজি বহুত ভাল লাগিল আৰু লগতে মোৰ ভাল লগাৰ ক্ষেত্ৰত আপোনালোককো মানে ভাল লগাব যত্ন কৰিলোঁ হয় গৰু থাকিব লাগে সকলোৰে ঘৰত গৰু থাকিব লাগে গৰু থাকিলে আগতে ট্ৰেক্টৰ চেক্টৰ প্ৰায় নাছিলে হেণ্ড ট্ৰেক্টৰ আছিল সৰু ট্ৰেক্টৰ যিটো নেকি VST কেম্কো এনেকুৱা ট্ৰেক্টৰবিলাক আছিল সেই ট্ৰেক্টৰবিলাকেৰে বেছি হাল মৰা নাছিল কাৰণ ট্ৰেক্টৰেৰে হাল মাৰিলে মানে মাটিবিলাক ভালকৈ চাহ নাথাকে চাহ নহয় আৰু মাটিটো যেতিয়া চাহ নহয় তেতিয়া আমাৰ খেতিবিলাক কি নহয় ইমান মানে ভাল নহয় সেইটোৰ কাৰণে আগতে ট্ৰেক্টৰেদি প্ৰায়ভাগ মানুহ আগৰ দিনৰ মানুহবিলাকে হেৰি কৰা নাছিল ট্ৰেক্টৰেৰে হাল বোৱা নাছিল থাকিলেও আৰু ঠিক তেনেকুৱা গৰুৰে হাল বাইছিল ৰাতিপুৱাই উঠিব একদম 4টামান বজাত উঠি কেনে হাল বাই আছিল এই দুপৰীয়াক লাগি ঠিক তেনেকুৱাকৈ মানুহ খেতি কৰিছিল আৰু অভাৱ নাছিল ধান চাউলৰ অভাৱ নাছিল আজিকালি মানে ধান চাউলৰ বহুত অভাৱ হৈছে কাৰণে দামবিলাক বেছি বাঢ়িছে হয়নে নহয় দামবিলাক বেছি বাঢ়িছে আৰু কেইদিনমান পিছত মানে চবে তামোল গছ ৰৈছে বিভিন্ন তামোলৰ পইচা পাতি বেছি পায় সেইটোৰ কাৰণে খেতিৰ যিটো ধান খেতি আমাৰ নেকি শৰীৰটো শক্তি পায় সেই বস্তুটোই মানে খেতিটোই মানে কমিব ধৰিছে চবে মানে ধান খেতিৰ জেগাত তামোল খেতি কৰিব ধৰিছে কিয় বা মই নাজানো কাৰণ ধান খেতিৰ জেগাত যেতিয়া নেকি তামোল খেতিয়ে কৰি থাকিব যেতিয়া নেকি ধান খেতি নকৰিব মানুহে কি খাই জীয়াই থাকিব মোৰ মনত এটা কুৱেশ্যন হৈছে তাৰমানে হয়নে নহয় আপোনালোকে একবাৰ ভাবি চাওক কাৰণ খেতিটো থাকিব লাগে মানুহৰ যেতিয়া নেকি ধান খেতিটো আমাৰ প্ৰায়ভাগ কমি যাব মানুহৰ সংখ্যাটো কমি নাহে হয়নে নহয় মানুহৰ সংখ্যা কেতিয়াও কমি নাহে গতিকে তেনেকুৱাকৈ আমাৰ মানুহ ভকত বহুত মানুহ মানে ভিক্ষা মাগিব লাগিব টকা থাকিলেও মানে এটা সময়ত কি নাপাব চাউল ধান এনেকা বিচাৰি নাপাব যেনেকৈ মানে খেতি কৰিছে তামোলৰ বাগান বনাই আছে কিবা এই বিঘা 10 বিঘা 15 বিঘা 5 বিঘা যিখিনি মাটি আছে সব তামোলৰ বাগানৰ নামত মানেহে মানুহ কি কৰিছে তামোলৰ খেতি কৰিছে বাগান বনাইছে গতিকে ধান খেতি মানুহ প্ৰায়ভাগ ধান খেতিৰ লাভ নাই হয় কিন্তু সেইটোৰ দ্বাৰা আমি চলি আছোঁ আমিতো ধান নহ'লে চাউল কেনেকৈ হ'ব চাউলটো ভাত বনাই কেনে খাওঁ আমি কেনেকৈ জীয়াই থাকিম বাহিৰা দেশত মানুহে ৰুটি খাই জীয়াই থাকে বা তাতে ৰুটি হেৰি খেতি কৰে গম ধান খেতি কৰে কাৰণে ৰুটি খাই জীয়াই থাকে কিন্তু ইয়াতে যেতিয়া নেকি অসমত আমি ভাৰতবৰ্ষত আমি যেতিয়া নেকি ধান খেতি কৰি কেনে আমি ধানৰ পৰা চাউল হেৰি কৰি কেনে আমি যি খাই জীয়াইছোঁ সেইটো যদি আমাৰ প্ৰায়ভাগ কমি যায় আমাৰ বহুতখিনি মানে স্বাস্থ্য পাতি বেয়া হ'ব দুৰ্বল হ'ব কি খাই জীয়াই থাকিম আমিতো বেলেগ বস্তু মেচিনাৰীত বনা বস্তু খালেতো আমাৰ গেষ্ট্ৰিকৰ অভাৰ হৈ যাব আৰু বেমাৰ আজাৰ বেছি হ'ব ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে আমাৰ অসম বা ভাৰতবৰ্ষত যে খেতিৰ হেৰিটো কমাব নালাগে দামটো লাগি বাঢ়ি যাওক মানে খেতিটো আমাৰ কৰি থাকক আৰু যিসকল খেতিয়কে কষ্ট কৰি খেতি কৰি আছে সিহঁতসকলকো মানে অলপ উপাৰ্জন দিয়ক যাতে সিহঁতেও চলি খাই থাকিব পাৰে যাতে সেই খেতিটোৰ দ্বাৰা সিহঁতে যাতে বেলেগ কাম কৰিব নালাগে অকল খেতি কৰি খাই থাকে মই সেইটোৱে বিচাৰোঁ বহুত থেংক ইউ আজিৰ ভিডিঅ'টোলৈ আপোনালোকে চাওক আৰু যি পাৰে আপোনালোকে কমেণ্ট কৰক আপোনালোকে যে এনেকৈ মৰম মোক
ছাবস্ক্ৰাইব কৰি দিলে আৰুখিনি মৰম আদৰ কৰিছে আকৌ কৰি থাকা মই এনেকৈ আপোনালোকক মাজত ভাল ভাল ভিডিঅ' আনিব চেষ্টা কৰিম থেংক ইউ আজিলৈ বহুত বহুত থেংক ইউ বাই